আজিকালি এনেকুৱা হৈছে যে ফেচবুকৰ পইচা সোমালে ল'ৰাক খাবলৈ লাগিব মানে তাক খুৱাব লাগিব যেহেতু সি কেমেৰা ধৰে তাৰ এইটো ডিমাণ্ড আৰু মই বোলো প্ৰতি মাহতেতো মই তোমাক খুৱাব নোৱাৰো মোৰ পইচাখিনি দেখোন তেনেকৈ গুচি যাব এটা ক্ৰাইটেৰিয়া বান্ধি দিলোঁ যে যেতিয়া 5000 ফলোৱাৰ্ছ বাঢ়ে তেতিয়াহে এটা খানা দিম এতিয়া মোৰ 5000 ফলোৱাৰ্ছ বাঢ়িলে মানে গোৱাত থাকোঁতে 30000 ফলোৱাৰ্ছ হৈছিলে এতিয়া 35 হ'ল আৰু এতিয়া খোৱা পাল আহি গ'ল আৰু মইতো কম নহয় মই বোলো ব'লা লৈ যাওঁ খুৱাবলৈ লৈ আহিলোঁ এইখন 99 ৰুপিজত পোৱা ৰেষ্টুৰেণ্ট সব বস্তু 99তে পায় বলক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ 99ত মই তাক কি খোৱালোঁ দেখিছেনে 99 অনলি আৰু এইখন জয়ানগৰত আছে দেই যেহেতু মই খুৱাবই লাগিব গতিকে আৰু উপায় নাই নহ'লেতো সি কেমেৰা নধৰিব আৰু ইয়াত বহি আছে আৰু চাইছে কি খাওঁ কি নাখাওঁ মই বোলে এবিধেই খাবা সেই কৈছে বোলে এবিধ নহ'ব দুবিধ লাগিব প্ৰথমতে এয়া বিৰিয়ানী মানে ৰাস্তাতে আছে দোকানখন এইটো ষ্ট্ৰীট ফুড বুলিয়ে কয় বোধহয় মই নাজানো বাৰু যি কি নহওক প্ৰথমতে এয়া খুব ধুনীয়াকৈ বিৰিয়ানী দিলে আৰু ময়ো লৈ লৈছোঁ আৰু এটা এইখিনিতে অকণমান বেয়া লাগি যায় মনটো দেই প্ৰথম যেতিয়া দিয়ে নহয় বাইটটো মই দিওঁ যিহেতু সি কেমেৰাটো ধৰে মানে বহুত বেছি বেয়া লাগে উপায় নাই আপোনালোকক যিহেতু দেখুৱাবই লাগিব সি কেমেৰাটো ধৰিছে আৰু মই খাইছোঁ এইখিনিতে সময়ত মোৰ বুকুখন বিষাই যায়গৈ প্ৰথমতে সি খাব লাগে নহয়নে আৰু সি কেমেৰাত ওকে ওলাবলৈ মন নকৰে মই জোৰ কৰিহে ওলাওঁ যে কি নহওক উপায় নাই যিহেতু কণ্টেণ্ট ক্ৰিয়েটৰ আৰু সিও কিন্তু বেয়া নাপায় দেই ধৰিবলৈ কৈ লয় যে প্ৰথমতে তুমিয়ে খোৱা বেয়া নহয় টেষ্টটো ভাল তাৰপাছত মই ধৰি গ'লোঁ কেমেৰা সি খালে এনেকৈ আমি দুয়োটা একদম বন্ধুৰ দৰে থাকোঁ দেই মই প্ৰায় কওঁ যে ল'ৰা যদি বন্ধু হয় তেনেহ'লে আন কোনো বন্ধুৱে প্ৰয়োজন নাই সকলো বন্ধুৱে কেৱল জীৱনত ধোকাহে দি গৈছে মোক যে কি নহওক এয়া মই ফ্ৰণ্ট কেমেৰালৈ আহি গ'লোঁ যিহেতু সি খোৱা আৰম্ভ কৰি দিলে আচলতে আমি ল'ৰা ছোৱালীৰ লগত যদি বেছিকৈ কৈ থাকোঁ যে এইটো কৰ সেইটো কৰ তেতিয়া সিহঁতেও আমনি পাই যায় ইৰিটেট হৈ যায় গতিকে মই অকণমানহে দেখুৱাবলৈ কওঁ সিহঁতকো অকণমান ৰেচপেক্ট দিওঁ আৰু সব আইটেম 99 মানে ভাইব 100 টাকা সব পাম সব খাবলৈ আহি যাব এতিয়া আৰু তুমি কি অৰ্ডাৰ দিছা নেকি কিবা অৰ্ডাৰ দিছা নেকি কি অৰ্ডাৰ দিছা কি চিলি পৰ্ক ড্ৰাই আৰু চিলি পৰ্ক ড্ৰাই আহিছে বেয়া নহয় কিন্তু খাবলৈ দেই কম পইচাত জব্দ খানা আপোনালোকে হয়তো মোৰ ভিডিঅ'বোৰ চাই ভাবে যে মোৰ জীৱনটো খুব সুন্দৰ খুব মসৃণ খুব মানে এনজয় কৰোঁ কিন্তু তাৰ মাজতো বহুত কথা থাকে এদিন ভিডিঅ' কৰি আপোনালোকক জনাম বাৰু কোনো মানুহৰ জীৱনে ইমান মসৃণ নহয় সকলো মানুহৰ জীৱনতে সমস্যা থাকেই আৰু এই সমস্যাবিলাক আমি কেনেদৰে সমাধান কৰোঁ সেইটোহে আমাৰ কথা আৰু এনেকৈ খাই থাকোঁতে এটা ডগী আহি ওলালে নহয় এয়া দেখিছেনে আমাৰ ল'ৰাইকো ডগী বহুত বেছি ভাল পায় ডগী বুলিয়ে নহয় সকলো জীৱ জন্তুৰ প্ৰতি তাৰ বহুত বেছি মৰম সি আধা খোৱাতে উঠি গ'ল উঠি গৈ পেলাই ডগীটোক বোলে বিস্কুট দিব আৰু বিস্কুট কিনিবলৈ এয়া দেখিছেনে গৈছে আৰু মোৰ দেখি ভাল লাগিছে আচলতে এইবিলাক কিন্তু মই শিকোৱা নাই দেই সিহঁতে নিজেই শিকা কথা আৰু কোনোবা যদি খাবলৈ নোপোৱা মানে এনেকুৱা ৰাস্তাত যদি ভিক্ষাৰীও দেখে সি পকেটত 10 টকা থাকিলেও সেই 10 টকাটোকে উলিয়াই দিয়ে মোক কয় সি যে মোৰ 10 টকা আছিলে মই তাকে দি দিলোঁ ময়ো তেতিয়া কিন্তু তাক এপ্ৰিচিয়েট কৰোঁ ঠিক আছে দিলা ভালেই কৰিলা বোকাটোৰজনক খুৱাব পৰাটো এটা বহুত ডাঙৰ কথা নহয়নে আৰু এয়া আহি গ'ল নহয় পৰ্ক ড্ৰাই ফ্ৰাই এবাৰ কিন্তু প্ৰথমতে মই তাকে খাবলৈ গৈছোঁ তুমিয়ে খোৱা আৰু আমাৰ দৰ্শকসকলক দেখুওৱা কেনেকুৱা লাগিছে আৰু এনেদৰে ভিডিঅ'বোৰ বনাই আপোনালোকক দিওঁ আপোনালোকেও ভাল পায় আৰু সি বহুত ভাল পায় দেই পৰ্ক খাই পৰ্ক লাভাৰ হয় মোৰ আচলতে ভাল পোৱা বেয়া পোৱা বুলি কোনো কথা নাই সি যি ভাল পায় মই সেইটোৱে খাওঁ প্ৰথমতে তাকে সুধোঁ কি খাবা আৰু সি যদি এইটো খাম বুলি কয় মই সেইটোকে খাওঁ মোৰ নিজস্ব কোনো মানে চিলেকশ্যন নাই দেই মই সেইটো বাৰে বাৰে কওঁ মোৰ ঘৰতো কোনো নিজৰ চিলেকশ্যন নাই মানুহজনে কি খাব ল'ৰাটোৱে কি খাব ছোৱালীজনীয়ে কি খাব সেইটো প্ৰথম মানে মই গুৰুত্ব দিওঁ যে কি নহওক বহুত বেছি টেষ্টি লাগিলে পৰ্ক খাই পেলাই আৰু খোৱাৰ পাছত ভাবিলোঁ ডগীটোক ময়ো অকণমান বিস্কুট দিওঁ কেইটামান বিস্কুট থৈ দিছে মা তুমিও দিয়া বোলে আচলতে মানে কি এইটো কিন্তু আপোনালোকক দেখুৱাবলৈ কৰা ভিডিঅ' নহয় দেই এইটো মানে আপোনালোকে হয়তো ভাবিব আপোনালোকে দেখুৱাবলৈ কৈছে আচলতে আমি খুব মৰম কৰোঁ সকলোবিলাক ভিডিঅ' আমি কেপচাৰ নকৰোঁ যিহেতু আমি খাই আছিলোঁ আৰু ভিডিঅ'টো কেপচাৰ কৰি আপোনালোকক দেখুৱালোঁ আৰু সি মোক গালি পাৰি আছে বোলে কামুৰিব
আৰু আমাৰো জিমু আছে যেহেতু একদম জিমু নিচিনা লাগিছে হি বেচাৰা খাবলৈ পোৱাই নাছিলে নেকি এক পেকেট বিস্কুট পুৰা খালে আৰু আমি যিবিলাক হাৰ্ডি চাৰ্ডি এৰিছিলোঁ বা সেইবিলাকো দিছোঁ ইমান তৃপ্তিৰে খাইছে নহয় মানে দেখিয়ে ভাল লাগিছে এই জীৱ জন্তুবিলাক আচলতে ৰাস্তাত থকা জীৱ জন্তুবিলাকক মানে কোনে খাবলৈ দিয়ে সেইটো কথাকে আমি দুটাই আলোচনা কৰিছোঁ যে কি নহওক এয়াত বোলো নামকিন কিবা লওঁ কিন্তু দোকানীজনে মানে যেতিয়া কেমেৰাটো ঘূৰাইছিলোঁ তেখেতে মানে কৈছে যে মোক নেদেখুৱাব কিয় বা কৈছে নাজানো আমি সাধাৰণতে এইটো ভিডিঅ' কৰোঁৱে নহয়নে দোকানীজনে তেনেকৈ কোৱাৰ কাৰণে মই স্তম্ভিত হ'লোঁ বোলো কিয় বা দেখুৱাবলৈ মানা কৰিলে তাৰপিছত বাৰু কেমেৰা মই সিফালৰ পৰা ঘূৰাই লৈ আহিলোঁ বেলেগ ফালে দেখুৱালোঁ বহুত ধুনীয়া নামকিন আছিলে কলৰ চিপছৰ পৰা আদি কৰি বাদাম ভজা মানে বেচনত যিটো বাদাম ভাজে তাকে অলপ চলপ ল'লোঁ আৰু ওলাই গ'লে লোৱাই হয় আজিকালি অৱশ্যে মই এইবিলাক নাখাওঁ দেই ল'ৰাইহে খায় মই নাখাওঁ এওঁ নাখায় আৰু ল'ৰাই বেছিকৈ হৈ যায় তাৰ খোৱাটো আৰু মানুহজনে অলপ ভয় কৰা নিচিনা কৈছিলে কেমেৰাটো দিয়াৰ কাৰণে কি ৰাজ আছিলে মই নাজানো অৱশ্যে সকলো কেমেৰা ফ্ৰেণ্ডলি নহয় কেমেৰাটো ওলাবলৈ বেয়া পায় আৰু কিছুমানে আকৌ এডভাৰটাইজ কৰিবলৈহে কয় বাইদেউ মোক দেখুৱাই দিয়ক আমাৰ দোকানখনৰ কথা কৈ দিয়ক তেনেকৈ বুলি কয় তাৰপাছত এয়া সোমালোহি এখন গিফ্টৰ দোকানত যিহেতু মোৰ নাতি জন্ম হৈছে আপোনালোকে দেখি আছে কিন্তু মই ভিডিঅ'টোহে দিব পৰা নাই নাতি জন্ম হৈছে কাৰণে এটা হুডি আছে হুডিৰ বুলি এয়া ল'লোঁ মই এটা মানে জাৰ দেই গৰম পানী জাৰ এইটো খুব প্ৰয়োজন হয় কেঁচুৱা থকা মানুহৰ কাৰণে নহয়নে পটককৈ গৰম পানী অকণমান কৰি দিব পাৰিব গা ধুবলৈ বুলি যিকোনো কথাতে গৰম পানীকণ লাগে তাৰপিছত এটা কেটলি ল'লোঁ আৰু এখন মানে কাঁহী লৈছোঁ দেই মানে ৰেচিপি বনাবলৈ বহুতে তেনেকুৱা কাঁহীখনৰ এইখন কাঁহী তাতে মানে লুচিবিলাক দিয়ে চব্জিবিলাক দিয়ে মোৰ তেনেকুৱা কাঁহী নাছিলে মই বোলো ৰেচিপি বনাম দেখুৱাম আৰু কিছুমান মানুহে ইমান ধুনীয়াকৈ দেখুৱাই নহয় মানে মই যে এনেকুৱা ফাল্টু ভিডিঅ' বনাওঁ নহয় নিজৰে কেতিয়াবা নিজৰ ওপৰত লাজ লাগে কি যে ফাল্টু ভিডিঅ' বনাওঁ বুলি যে কি নহওক বাৰু এটা গিফ্ট লৈ ল'লোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এটা কেটলি লৈছোঁ এই কেটলিটো আকৌ মোৰ ছ'চাইটি মিটিং চিটিং হ'লে চাহ দিবলৈ মানে চাহ বাকিবলৈ প্ৰয়োজন হ'ব বুলি আমাৰ মাইকী মানুহকনো কি নালাগে নহয়নে ইটো দেখিলেই লাগে সিটো দেখিলেও লাগে আজিলৈ তেতিয়াহ'লে এৰিছোঁ ধন্যবাদ বাই বাই পুনৰ লগ পাই আছোঁ